Good morning viewers. ৰাতিপুৱা আপোনালোকক জগাই দিলো sorry for that. আজি মই আপোনালোকক লৈ যাবলৈ ওলাইছো বাভাৰিয়া ষ্টেটৰ মিউনিকৰ BMW মিউজিয়ামলৈ। আপোনালোকৰ ভিতৰত চাগে কোনবা মোৰ নিচিনা আছে যাৰ কাৰণে গাড়ী ডাঙৰ উইকপইণ্ট মোৰ মানে ক'বই নালাগে। যদিও মই এজ এ প্ৰফেশ্যনেল ফেশ্বন ডিজাইনাৰ কাম কৰোঁ, দেখিছে চাগে মোৰ লাইফষ্টাইলটো তেনেই চিম্পল। মই ইমান মেকআপ চেকআপৰ প্ৰতি মোৰ কোনো ইণ্টাৰেষ্ট নাই। মোৰ ইণ্টাৰেষ্ট কিন্তু বৰাবৰ আছে গাড়ীৰ প্ৰতি। সেইকাৰণে য'ত নতুন গাড়ী কিবা ওলায় বা গাড়ী কিবা শ্ব'ৰুম আছে মইতো যামেই ভিজিট দিবৰ কাৰণে। সেয়ে আজি ভাবিলোঁ BMW মিউজিয়ামলৈ যেতিয়া গৈ আছোঁ মোৰ লগতে আপোনালোকক সকলোকো লৈ যাওঁ। চ' ভিউৱাৰ্ছ, আমি অলমষ্ট মিউনিক সোমাইছোঁহিয়ে। আৰু এইখিনি এটা কথা ক'ব খুজিলোঁ যে 1997 চনত জেমছ বণ্ডৰ যিখন মুভি আছিলে টুমৰো নেভাৰ ডাই, এই মুভিখনত যিখন গাড়ী ব্যৱহাৰ কৰা হৈছিলে সেইখন আছিলে BMW কাৰ। এই গাড়ীখন ইমান ফেমাছ হৈ গৈছিলে তেতিয়াৰ BMW সংস্থাটোৱে এই বিশ্বত এটা নতুন নাম অৰ্জন কৰিবলৈ সক্ষম হৈছিলে। আৰু এই সংস্থাটোৰ লগত বিশ্বৰ বিভিন্ন কোণৰ পৰা বিভিন্নজন চাইণ্টিষ্ট, বিভিন্নজন ইঞ্জিনিয়াৰ্ছ, আৰ্টিষ্ট এই সংস্থাটোৰ লগত জড়িত হৈ আছে। BMW মিউজিয়ামটো মিউনিকৰ অলিম্পিক পাৰ্কৰ কাষতে বুলি ক'ব পাৰি। আৰু এই সংস্থাটোৱে এক বৃহৎ এৰিয়া আগুৰি আছে, কাৰণ BMW যোনটো এৰিয়া আছে তাৰ ভিতৰত তেওঁলোকৰ কাৰ্যালয় আছে, সংগ্ৰহালয় আছে, তাৰপিছত ডেলিভাৰী চেণ্টাৰ আছে, মিউজিয়াম আছে, এনেধৰণে সকলোখিনি মিলাই পেলাই তেওঁলোকে এটা বৃহৎ এৰিয়া তেওঁলোকে দখল কৰি ৰাখিছে। আৰু তেওঁলোকৰ প্ৰতিটো বিল্ডিং গাড়ীৰ মেচিনৰ নিচিনাকৈ তেওঁলোকে বনাইছে। দেখিলে এনেকুৱা লাগিব যে গাড়ীৰ মেচিন বা গাড়ীৰ মটৰ তেনেকুৱা যেন লাগে। চ' ভিউৱাৰ্ছ, মই অফলাইনত টিকেট ল'ব লগা হ'ল, সেইকাৰণে অকণমান ৰখিবলগীয়া হ'ল। অফলাইনত টিকেট কেতিয়াও নল'ব দেই, বহুত ৰখিবলগীয়া হয়। এতিয়া মই মিউজিয়ামৰ ফালে সোমাই আছোঁ, কিন্তু ঘটনাটো এইটোৱে ঘটিলে যে মেইন গেটত এওঁলোকে ভিডিঅ' বনাবলৈ ব্যৱহাৰ কৰা সামগ্ৰীবিলাকক বেলেগক লৈ যাবলৈ দিয়া নাই। সেইকাৰণে আজি মই ফটো যোগেৰে আপোনালোকক কিমান বুজাব পাৰোঁ বা কিমান এণ্টাৰটেইন কৰিব পাৰোঁ মই নাজানো। আৰু ইয়াৰ ওপৰলৈহে গম পাব আৰু দেই। ভিতৰলৈ সোমাওঁতে বাওঁফালে মোৰ এই বস্তুটো বিৰাট ভাল লাগিলে দেই। তেওঁলোকে বুজাই আছে কম্পিউটাৰাইজ এখন গাড়ী কেনেকৈ তেওঁলোকে বেলেগক এক্সপ্লেইন কৰে সেইটো বিষয়ে বুজাব চেষ্টা কৰিছে, কিন্তু বিৰাট ধুনীয়াকৈ বুজাইছে। আৰু বাকী ভিতৰৰ ফালে এনেকৈ এওঁলোকে থৈছে, মই যিমান দূৰ পাৰোঁ দেখাব চেষ্টা কৰিম আৰু দেই। চ' ভিউৱাৰ্ছ, BMW মিউজিয়ামৰ অ'পেনিং টাইম হৈছে টিউজডেৰ পৰা ছানডে ৰাতিপুৱা 10টা বজাৰ পৰা 6টা বজালৈকে। কিন্তু মোৰ হিচাপত আপুনি যদি অফলাইন টিকেট কৰিবলৈ যায় তেতিয়াহ'লে কি হয়, 5:30 বজাত টিকেট কাউণ্টাৰ বন্ধ কৰি দিয়ে। সেইকাৰণে অনলাইনটো মোৰ বেছি কনভিনিয়েণ্ট লাগে। আৰু অনলাইন কৰিলে কি হয়, আপুনি এজন টুৰ গাইডো ল'ব পাৰে আৰু তেখেতে আপোনাক সকলোখিনি বুজাই যায়। আৰু ইয়াত ছিংগলকৈ গ'লে অকণমান প্ৰাইচটো বেছি হয়, কিন্তু আপুনি যদি গ্ৰুপত যায় তেতিয়া টিকেটৰ প্ৰাইচটো মানে জোখতকৈ অকণ কমে লাগে। আৰু ইয়াৰ বাহিৰেও স্কুলীয়া ল'ৰা ছোৱালী আৰু কলেজীয়া ল'ৰা ছোৱালীয়ে কিবা এটা ডিছকাউণ্ট কুপন পায়। ইয়াৰ বাহিৰেও মিউজিয়ামৰ ভিতৰতে কেফেটেৰিয়া আছে আৰু তাৰ বহাৰো সুবিধা আছে। তাৰ বাহিৰে এটা শ্বপিং এৰিয়া দেখা পাব, তাত আপোনালোকৰ যদি কিবা দৰকাৰী বস্তু কিনিব আছে কিনিব পাৰিব। আৰু বাচ্ছা প্লে এৰিয়াটো তেওঁলোকে এনেকৈ কিছুমান গাড়ীৰ বস্তুৰে বনাই ৰাখিছে, গাড়ী ভাল পোৱা ল'ৰা ছোৱালীয়ে বিৰাট ভাল পাব। মোৰ ছোৱালীজনী অলপ এনজয় কৰিছে, বেছি নকৰা নহয়। আৰু তাৰ বাহিৰে এটা বৃহৎ অডিটৰিয়াম আছে, ডাঙৰ ডাঙৰ কনফাৰেঞ্চ আদি এইবিলাকৰ কাৰণে তেওঁলোকে সেইটো ব্যৱস্থা কৰিও থৈছে। চ' ভিউৱাৰ্ছ, ভিতৰখনত গাড়ীবিলাক এনেকৈ তেওঁলোকে ডিছপ্লে কৰি থৈছে আৰু গাড়ীবিলাকৰ ভিতৰত কি বস্তু লগোৱা হয় বা তাৰ মেচিন, তাৰ কিমান এচেচৰিজ আছে চব তেওঁলোকে ডিছপ্লে কৰি থৈছে, ইমান লগো পৰ্যন্ত তেওঁলোকে ডিছপ্লে কৰি থৈছে। চ' ভিউৱাৰ্ছ, গাড়ীবিলাকতো এওঁলোকে বিৰাট ধুনীয়াকৈ মানে ডিছপ্লে কৰি থৈছে। গাড়ীবিলাকৰ লগতে কোনখন গাড়ীত কেনেকুৱা ধৰণৰ মেচিন ইউজ কৰা হয়, ইভেন জাহাজত কি মেচিন ইউজ কৰে, এৰোপ্লেনত কি মেচিন ইউজ কৰে, লগোবিলাক কোনটো চনত কোনটো উলিয়াইছিলে, এভৰিথিং মানে ইমান ধুনীয়া ডিটেইলছত লিখি থৈছে নহয়। অকণমান যেতিয়া ভালকৈ চাই বা ষ্টাডি কৰে নহয় আপোনালোকে বুজি পাব। কিন্তু মই ভালকৈ ভিডিঅ' কৰিব পৰা নাই, কিন্তু যিমান দূৰ পৰা আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিছোঁ। চ' ভিউৱাৰ্ছ, এই বৰ্ডখনত আপুনি ভালকৈ লক্ষ্য কৰিলে দেখা পাব কোনখন মডেলৰ গাড়ী কোনটো ইয়াৰত তেওঁলোকে লঞ্চ কৰিছিলে সেই বিষয়ে ধুনীয়াকৈ তেওঁলোকে লিখি থৈছে। চ' ভিউৱাৰ্ছ, মোৰ BMW মিউজিয়ামটো কমপ্লিট কৰোঁতে সময় লাগে 2 ঘণ্টা বা 2.5 ঘণ্টা সময়। আপোনালোকৰ যদি কোনোবা গাইড লৈ পেলাই ঘূৰে তেতিয়াহ'লে আপোনালোকৰ প্লাছ মাইনাছ কৰি ইমানখিনি সময় লাগিব। আৰু মই খুব
খুব বেছি এনজয় কৰিলোঁ আশা কৰোঁ আপোনালোকেও চাগে মোৰ লগত অলপ নহয় অলপ এনজয় কৰিলে আৰু তাৰ মাজত যদি কিবা ভুল হয় প্লিজ বেয়া নাপাব চ' ভিউৱাৰ্ছ পুনৰ এটা নতুন অভিজ্ঞতাৰ মাজেৰে অতি সোনকালে আপোনালোকৰ ওচৰলৈ অহা প্ৰতিশ্ৰুতিৰে আজিলৈ মই ইমানতে সামৰণি মাৰিছোঁ তাৰ মাজত যদি কিবা ভুল হৈছে আপোনালোকৰ মাজেৰে এজনী বুলি ভাবি মাফ কৰি দিব ধন্যবাদ